বজালিৰ বাটুৱাত পহুমাৰা নৈৰ তীব্ৰ খহনীয়া লৈছে ভয়ংকৰ ৰূপ। পহুমাৰা নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ। পহুমাৰা নৈ গৰাখহনীয়াত ঘৰ মাটি খেতি জাচোৱাত মূৰে কপালে হাত দিব লগা হৈছে ৰাইজে। আৰু দৰিদ্ৰ সীমা ৰেখাৰ তলত বসতি কৰা ঠাই থাকিলে বাইছ তাৰ কি ভাল লাগম পা এনেকা থাকবা লাগব থাকলে হেতু চাইব যে বাড়ি ঘর অসুবিধা হইছে তখন ভাঙি ভাঙি যাই আছে বাপ রে না তাকে চাই মোটামুটি কুম্ভকৰ্ণ নিদ্ৰাত জলসম্পদ বিভাগ বজালি জিলা প্ৰশাসনক কৃষি অনুপযোগী পলসুৱা মাটি খনন কৰি নৈ গতি সলনি কৰাৰ লগতে পাৰ্কো পাইনৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। আৰু ৰাইজৰ তৰফৰ পৰা আমি সদায় ৰাইজৰ হৈ মাতো আৰু ৰাইজৰ হকে আৰু দৰিদ্ৰ সীমা ৰেখাৰ তলত বসতি কৰা ৰাইজৰ হকে আৰু কৃষিজীৱীসকলৰ কাৰণে সদায় মাত পাতি আহিছোঁ। আৰু এই ক্ষেত্ৰতো আজি এইটো কথাই ক'ব খুজিছোঁ যে আমাৰ এই বাটুৱা গাঁৱৰ এই যে চব এইটো চাপৰি দেখিছে তো এই চাপৰিটো সম্পূৰ্ণ ম্যাদী পাট্টাদাৰ মানুহৰ মাটি হয়। আৰু যদিও তেওঁলোকৰ ম্যাদী পাট্টাদাৰৰ মাটি, কিন্তু এই মাটিটো এতিয়া কৃষি উপযোগী নহয়। আৰু কৃষি উপযোগী নোহোৱাৰ কাৰণে তেওঁলোকে এটা বিৰাট বিপদগ্ৰস্ত হৈ আছে মাটি কিন্তু নাই খেতি। মানুহে কথাত কয় যে আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। ঠিক তেনেকুৱা হৈছে অৱস্থাটো যে ইয়াতে মাটি আছে কিন্তু সেই মাটিত খেতি বাতি কৰি উপাৰ্জন কৰি যে তেওঁলোকে চলিব তেনেকুৱা তেওঁলোকৰ সুবিধা নাই। গতিকে ইয়াতে যিটো বালি পৰিছে এই বালিখিনি যদি তেওঁলোকে বিক্ৰী কৰে তেতিয়াহ'লে আৰ্থিকভাৱে এটা সকাহ পায়। দ্বিতীয়তে এই মাটিখিনি এটা কৃষি উপযোগী মাটি হ'ব। দ্বিতীয় কথাটো হৈছে যে এই যে চাইছে আপোনালোকে যে এটা পহুমাৰা নদী, এই পহুমাৰা নদীটো এইটো বছৰে বছৰে বানপানী আহি গৰাখহনীয়াতে পৰি মানুহ হেজাৰ হেজাৰ মানুহ ইয়াতে ক্ষতিগ্ৰস্ত হয়। ওচৰত চাইছে কেইটামান ঘৰ আছে, সেই ঘৰখিনি প্ৰায় যাওঁ যাওঁ অৱস্থাত আছে, এইবাৰ যাবয়ে। আৰু এই গৰীব মানুহখিনি ঘৰ দৰ গোটেইখিনি যদি ভাঙি যায় এওঁলোকৰ অৱস্থাটো পানীত হান নচৰা অৱস্থা হ'ব। দ্বিতীয়তে আৰু এটা চাওক, ইয়াতে যিটো নেকি মথাউৰি আছে এই মথাউৰিটো প্ৰায় পাও হৈছে। আৰু যদি এই মথাউৰিটো ভাঙি যায় তেতিয়াহ'লে বৃহৎ অঞ্চলটোৱে ক্ষতিগ্ৰস্ত হ'ব। আৰু আমাৰ যিটো উত্তৰ পূৰ্বাঞ্চল ৰেল লাইন আছে সেই ৰেল লাইনটো ভৱিষ্যতে ভাঙি যোৱাৰ খুবেই সম্ভাৱনা। যদি এইখিনি মাটি কাটি নি যদি নদীটো যদি কাটি নিয়ে তেতিয়াহ'লে নদীটো সিফালে নাথাকি ইফালে আহিব। ইয়াতে এটা সমস্যা হৈছে, সমস্যাটো হৈছে কিছুমান ব্যক্তি স্বাৰ্থ, যিবিলাক মানুহে সদায় নিজৰ স্বাৰ্থৰ কাৰণে উৎপাতি থাকে আৰু নিজৰ স্বাৰ্থৰ কাৰণে কিবা সুবিধা লৈ থাকে। এই সুবিধাভোগী মানুহবিলাকে কি কৰে, ক'ৰবাত যদি মানে ঠিকাদাৰে কাম কৰিব আহে তেতিয়াও তেওঁলোকে কি কৰে, তেতিয়া তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কাৰণে কিবা এটা টকা পইচা বিচাৰে। ঠিকাদাৰে টকা পইচা নিদিয়াৰ লগে লগে কি কৰে, ৰাস্তা বন্ধ কৰে, এই মাটি নিব নিদিওঁ, এই ৰাস্তাত কাম কৰিব নিদিওঁ ইত্যাদি ইত্যাদি অভিযোগ দিয়ে। ঠিক তেনেকৈ এই ক্ষেত্ৰতো তেনেকুৱা এটা অভিযোগৰ সৃষ্টি কৰিছে কিছুমান ব্যক্তিয়ে। আৰু সেই কিছুমান ব্যক্তি মাত্ৰ, কিন্তু গোটেই ৰাইজ নহয়। আৰু সেই ব্যক্তিবিলাকে হয়তো যাই মাটি কাটি নেয়, কিনি নেয়, তাৰ পৰা পইচা। প্ৰশাসনক আমি এইটো আহ্বান জনাওঁ যে এই গৰীব মানুহখিনি আমাৰ এই যিটো পহুমাৰা নদীৰ গৰাখহনীয়া, এই গৰাখহনীয়াটো ৰোধ কৰিব লাগে, মানুহখিনি বচাব লাগে। দ্বিতীয়তে ইয়াতে যিটো বালি পৰিছে সেই বালিৰ পৰা মাটিখিনি তেওঁলোকক ইয়াৰ পৰা কাটি নি স্থানান্তৰ কৰি এই মানুহখিনিক এটা সকাহ দিব লাগে। এইটো আমাৰ ৰাইজৰ তৰফৰ পৰা সহযোগ অনুৰোধ। নিউজ 6 ৰিপৰ্ট DA 365 অসম।